হঠাৎ অসমত কিয় নিষিদ্ধ হ'ল গোমাংস গোমাংস নিষিদ্ধৰ বাবে দায়ী ৰকিবুল হুছেইন নেকি ৰকিবুলৰ অভিযোগৰ বাবেই গোমাংস নিষিদ্ধ কৰিলে নেকি মুখ্যমন্ত্ৰীয়ে গোমাংস নিষিদ্ধক লৈও আৰম্ভ আন এক ৰাজনীতি সদ্য সমাপ্ত উপনিৰ্বাচনত গোমাংসক লৈ তোলপাৰ লাগিছিল ৰাজ্যৰ ৰাজনীতি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনে বিজেপিৰ বিৰুদ্ধে আনিছিল এক গুৰুতৰ অভিযোগ ৰকিবুল হুছেইনৰ অভিযোগ অনুসৰি সামগুৰি সমষ্টিত গোমাংসৰে ভোজ ভাত খুৱাই সংখ্যালঘু ভোটাৰক প্ৰলোভিত কৰিছিল বিজেপিয়ে সংবাদ মেল পাতি মুকলিকৈ এই অভিযোগ আনিছিল কংগ্ৰেছী সাংসদজনে কেৱল জিকিবৰ কাৰণে তেওঁ গৰু কাটি তেওঁ ভোজ দি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিছে সাংসদ ৰকিবুল হুছেইনৰ এই অভিযোগক লৈ তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যত গোমাংস নিষিদ্ধৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ ৰকিবুল হুছেইনক লিখিত পত্ৰ দিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে ভূপেন বৰা আৰু ৰকিবুল হুছেইনে পত্ৰ দিলে তাৎক্ষণিকভাৱে অসমত গোমাংস নিষিদ্ধ কৰিব বুলিও ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে মই ৰকিবুল হুছেইন ডাঙৰীয়াক কম যে গৰুৰ মাংসটো বেন কৰিব লাগে তেওঁৱে যিহেতু ক'লে যে এইটো বেয়া বস্তু গতিকে মোক মাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই না বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে নে কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম কোনেও খাব নালাগে লেঠা মৰি গ'ল গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম তেওঁক মই সুধিম যে আপুনি যদি সঁচাকৈয়ে গৰুৰ মাংস বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত মোক খালি জনাই দিয়ক মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা অথবা সাংসদ ৰকিবুল হুছেইনে গোমাংস নিষিদ্ধ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ দিলে নে নাই সেয়া জানিব পৰা হোৱা নাই যদিও বুধবাৰে ৰাজ্যিক কেবিনেট বৈঠকে ৰাজ্যত নিষিদ্ধ কৰিলে গোমাংস দিল্লীত অনুষ্ঠিত হোৱা অনলাইন ৰাজ্যিক কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে হোটেল ৰেস্তোৰাঁত বিক্ৰী কৰিব নোৱাৰিব গোমাংস সমূহীয়া অনুষ্ঠান আদিতো নহ'ব গোমাংসৰ ব্যৱহাৰ আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গোমাংস পৰিৱেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গোমাংস খাব পৰা নহ'ব ৰাজ্যত গোমাংস নিষিদ্ধৰ কেবিনেট সিদ্ধান্তৰ ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰতিক্ৰিয়া কেবিনেটৰ সিদ্ধান্তক লৈ নিশ্চয় সুখী হ'ব ভূপেন ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিলে ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিতো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থাত কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো প্ৰকাৰান্তৰে ৰাজ্যত গোমাংস নিষিদ্ধৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ ৰকিবুল হুছেইনক যেন স্বীকৃতি দিব বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোমাংস নিষিদ্ধক লৈ সৃষ্টি হোৱা নতুন বিতৰ্কৰ বাবেও কংগ্ৰেছকে দায়ী কৰিব বিচাৰিলে মুখ্যমন্ত্ৰীয়ে ইয়াৰ মাজতে AIDFৰ সদ্য নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰৰ মন্তব্য গোমাংস নিষিদ্ধৰ বাবে একমাত্ৰ দায়ী কংগ্ৰেছ বালতো আপুনি কোনে কি খাব নাখাব এইটো লৈ মানে যদি ডিচাইড হয় তেনেকৈ আমাৰতো বহুত আৰু প্ৰব্লেম আছে এইটো ডাঙৰ প্ৰব্লেম নহয় সেইটোত যাব নালাগিছিল কিন্তু এই কিছু মানুহে কংগ্ৰেছৰ কিছু মানুহে এইটো বাধ্য কৰালে আৰু কংগ্ৰেছে জালখন পাতি এতিয়া আনচাৰ এতিয়া কংগ্ৰেছে এইটো আনচাৰটো কংগ্ৰেছেই দিব লাগিব ইপিনে গোমাংস নিষিদ্ধক লৈ সৃষ্টি হোৱা নতুন বিতৰ্কৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ প্ৰতিক্ৰিয়া খাদ্য অভ্যাসক লৈ কেতিয়াও ৰাজনীতি কৰা উচিত নহয় কোনে কি খাব খাদ্যৰ ওপৰত যাতে চৰকাৰে হস্তক্ষেপ নকৰে অতীজৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ যিটো খাদ্য অভ্যাস জলবায়ুৰ ওপৰতো নিৰ্ভৰ কৰি বিভিন্ন খাদ্যৰ তালিকা বিভিন্ন অঞ্চলভেদে পূৰ্বৰ বংশই চলি আহিছে গতিকে সেই খাদ্যৰ ওপৰত বাধা আৰোপ কৰাটো মুঠেই সমীচীন নহয় মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ অসম ৰাজ্যখনক নিৰামিষ ৰাজ্য কৰাৰ কাৰণে আপোনালোকে সিদ্ধান্ত লওক নিউজ ডেস্ক ৰিপৰ্ট NKTV